নমস্কাৰ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু এতিয়া আছে দুপৰীয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজিকালি মোৰ এইবিলাক স্কিনত দেখিছে এই চেনি পৰা টাইপৰ যে এইটো বস্তু বেছিকৈ পৰিবলৈ লৈছে, কিয় কাৰণে নাজানো, কিন্তু মানে উপায় পোৱা নাই কেনেকৈনো এইটো বস্তু পঠাম আৰু কি কাৰণে হ'ল জানো। তাৰ মাজতে এতিয়া মানে দুপৰীয়া ভাত বনাবলৈ লৈছোঁ। ভাত বনোৱাৰ আগতে ভাবিছোঁ ভিডিঅ' অকণমান কৰোঁ আৰু আপোনালোকক আগৰ ভিডিঅ'ত মোৰ দেখাইছিল নে নাই দেখুওৱা জানো, ধান বহাইছিলোঁ, উখোৱা চাউল খাবলৈ মন গৈছিলে সেইটো কাৰণে বহাইছিলোঁ ধান। আৰু আজি দাদাই মানে ক'লে যে একেলগতে কুটাই নিদিওঁ বোলে, মাত্ৰ এটিং কুটাই দিওঁ বোলে, ঘৰতে যিহেতু এটা ছিংগুলৰ মিল আছে তাত কুটাই দিলে চাউলখিনি মানে অলপমান ভাগিছে, নাজানো মানে আগতে মই ধান বহাই পোৱা নাছিলোঁ, চকুৱা ধান বহাওঁ কিন্তু মই আঁতৰ ধান মানে আমাৰ ঘৰত ইমানকৈ আঢ়ৈ চাউল খোৱা হয়, উখোৱা চাউল খোৱা নহয়, সেইকাৰণে বহাব নাজানিলোঁ। আগতে মা থাকোঁতে দেখুৱাই দিয়ে উখোৱা, সেইটো কাৰণে চকুৱা চাউলটো শিকিলোঁ, চকুৱা ধানটো কেনেকৈ বহাব লাগে, কিন্তু আঢ়ৈ চাউলটো মানে নাজানো। আৰু সেইকাৰণে মানে এতিয়া চাউলো বহাই যোৱাৰ পিছত মানে অকণমান ৰ'দটো বেছি পালে নেকি সম্ভৱ, সেইকাৰণে অকণমান ভাগিছে। কিন্তু দুকেৰাহী বহাইছিলোঁ, একেৰাহী মানে অলপমান ভাগিছে। আৰু যেতিয়া মানে সামৰিব হৈছিলে বহি লওঁ মিঠাইছে, আৰু যেতিয়া সামৰিব হৈছিলে মানে সেইটো সময়ত ল'ৰাটোৱে আমনি কৰিলে, মই মানে তাক খুৱাবলৈ আহিব লগা হ'ল। পিছত দাদাই তুলি থৈ দিলে মানে ধানকেইটা, সেইটো কাৰণে নেকি অকণমান সময় লাগি গ'ল, সেইকাৰণে চাউলটো আজি কিন্তু উখোৱা চাউল বনাবলৈ লৈছিলোঁ। ভাবিলোঁ অকণমান মানে ভিডিঅ' কৰোঁ। আৰু উখোৱা চাউল মাহঁতে আগতে কয় ঠাণ্ডা পানীতে বোলে চাউলটো দি বোলে উতলাব লাগে, হয়নে নহয় বাৰু? আপোনালোকে যিসকলে ভিডিঅ'টো চাই কমেণ্ট কৰিবচোন দেই। উখোৱা চাউল হেনো ঠাণ্ডা পানীতে দিব পাৰে, এনেই ভাতৰ চাউল আৰু এই চাউলটো পানী উতলিতে চাউলটো দিয়া হয়, কিন্তু উখোৱা চাউল বোলে চেঁচা পানীতে দিব পাৰে, মানে প্ৰথম বহাওঁতে মানে দিব পাৰে। আৰু নিহনিটোকে যিহেতু মাৰ নিহনি তেনেকৈ মই কাঢ়িম, চচত বনাম, কুকাৰত নবনাওঁ। আৰু লগতে বনাম মাটিমাহৰ দালি, দাদাই মানে কালি দিনতে তিয়াই থৈ দিছে মাটিমাহটো, আৰু মাটিমাহৰ দালিৰ সৈতে উখোৱা চাউলৰ ভাত খাম। আৰু আপোনালোকক জনাওঁ যে তাৰমানে যোৱা বছৰে এভাগ শৰাই আগবঢ়াই থৈছিলোঁ, ভাবিছিলোঁ মানে কি হয় যাম, প্ৰথম এভাগ দিছিলোঁ, সেইভাগ অনলাইন দিলোঁ, আৰু তাৰপিছত অনলাইন দিয়াৰ পিছত মানে এতিয়া ভাবিলোঁ কি নাই, ইভাগ শৰাই যেতিয়া মই বিপদত পৰি আগবঢ়াইছোঁ তেতিয়াহ'লে বোলো নহয়, একেবাৰে ছিজনলৈ গৈহে শৰাই ভাগ দিমগৈ। আৰু সেইকাৰণে মানে কাইলৈ দিনটো ঠিক কৰিছোঁ, ভাবিছোঁ যাম আৰু তেখেতৰ এবাৰ মানে নিজে মানে দৰ্শন দি আহিম। আৰু কেতিয়াবা কি হয় কিছুমান কথা তাতে ভিডিঅ'বিলাকত দেখোঁ, মানে যেতিয়া কিবা এটা সুফল পোৱা যায়, সুফল পোৱাৰ পিছত যদি তেখেতক দৰ্শন দিয়াগৈ নহয়, মানে আকৌ মানে মনত পেলায়, মোৰো সেই তেনেকুৱাই কথা। সেইকাৰণে মানে এতিয়া ভাবিছোঁ কিজান তেখেতে নিজে কৈছে, জনাইছে যে তোমালোকে ইমান মই এটা বিচাৰিছিলা, তোমালোকক সেইটো ফল মই দিছিলোঁ, কিন্তু তোমালোকে যে আজিলৈকে দৰ্শন দিবলৈ অহা নাই, সেইকাৰণে কিজান মনত পেলাই দিছে। সেয়াই এখেতৰ লগত আলোচনা কৰি ভাবিলোঁ নাই গৈ আহিমগৈ, এইটো আমাৰ যামকৈ যাব পৰা নাই, এবছৰ হৈ গ'ল আৰু আমি দৰ্শন দি আহিমগৈ। সেয়াই উদ্দেশ্যে কাইলৈ দিনটো ঠিক কৰিছোঁ আৰু যাম কাইলৈ তেওঁক দৰ্শন দিবলৈ। আৰু সেয়ে আজি মানে মূৰ ধুলোঁ, আজি মূৰ ধুই কৰি এতিয়ালৈকে ফণিওৱা নাই, মানে ভালকৈ শুকোৱা নাই, যিটো পাকঘৰলৈ আহিলে মানে মূৰটো চুলিখিনি তেনেকৈ মেলি থ'বলৈ মন নাযায়। আৰু সেয়ে খোপাটো বান্ধি লৈছোঁ, বাহিৰত মানে অকণমান ৰ'দত বহিছিলোঁগৈ মানে চুলিখিনি শুকাওক বুলি, কিন্তু ভিতৰতো যিহেতু কাম আছে সেইকাৰণে আৰু সেয়ে খোপা বান্ধি লৈছোঁ। এতিয়া ভাত ৰান্ধিম আৰু আপোনালোকে গম পাইছে চাগে মই কোনভাগ মন্দিৰলৈ যোৱাৰ কথা কৈছোঁ, কাক দৰ্শন দিয়াৰ কথা কৈছোঁ, বাবাই কিবা কৰিব বুলি ভাবিছোঁ। আৰু যিখিনি মানে অসুবিধাত পৰি আছোঁ সেই অসুবিধাখিনি দূৰ হ'ব বুলি ভাবিছোঁ, যিহেতু বহুত ভক্তই বিশ্বাস কৰি আছে, মোৰ সেনে বিশ্বাস, সেই বিশ্বাসৰ কাৰণে যাম তেখেতৰ ওচৰত দৰ্শন দিবলৈ। আৰু এতিয়া ভাত পানী ৰান্ধি লওঁ। আৰু এটা কথা আপোনালোকক জনাওঁ বুলি ভাবি আছোঁ, যিহেতু ভিডিঅ' কৰি মোৰ নিজৰ সকলোখিনি কথা আপোনালোকক যিহেতু জনাই আছোঁ, সেইকাৰণে ভাবিলোঁ এইষাৰ কথাও জনাওঁ। আচলতে ভিডিঅ' দিয়াটো মই একেবাৰে কনফিউজ, মানে কি কৰোঁ কি নকৰোঁ, কেনেকুৱা ভিডিঅ' দিম কেনেকুৱা ভিডিঅ' নিদিম, মানে তেনেকুৱা উল্টা পুল্টা হৈ আছে জানেনে। মনটো বিশৃংখল এটা মন, আজিলৈকে স্থিৰ কৰিব পৰা নাই। ভিডিঅ' এটা ৰেগুলাৰ মোৰ যিটো লক্ষ্য আছিলে যে মই নিজৰ স্মৃতিখিনি সাঁচিবলৈ বুলি আচলতে মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথম। তাৰপিছত এতিয়া মানে কিছুমানে কয় যে ভিউজ নাহে, তেতিয়া কিছুমানে কয় নহয় আপোনাৰ কণ্টেণ্টটো বা তোমাৰ কণ্টেণ্টটো সলাব লাগিব, এইখিনি ভিডিঅ' মানুহে নাচায়, কিন্তু মোৰ মানে সেইটো মনে নকয়, কাৰণ মই যিহেতু ৰেগুলাৰ মোৰ পৰিয়ালৰ লগত যিখিনি সময় পাৰ কৰোঁ সেইখিনিৰ ওপৰতে মই ভিডিঅ'খিনি দি মানে ভাল পাওঁ।
আৰু বেলেগ ধৰক ক'ৰবালৈ কৈ মেলিতো আমি বেলেগত দেখুৱাব পাৰোঁ, কিন্তু মোৰ সেইটো স্মৃতি নহ'ব নহয়। আৰু মই ঘৰত এগৰাকী গৃহিণী, তেনেকৈ ওলাই কৰি ফুৰাটো মোৰ বাবে সম্ভৱ নহয়। আৰু মই যদি কৰিবলৈ হয় মই ঘৰত থাকিয়ে ভিডিঅ' কৰিব লাগিব। ঘৰৰ যিখিনি কাম কাজ, যিখিনি মই সময় পাৰ কৰোঁ ল'ৰা ছোৱালীৰ লগত বা পৰিয়ালৰ সকলোৰে লগত, সেইখিনি সময়কে মই ভিডিঅ' দিবলৈ আচলতে সেইখিনিয়ে স্মৃতি হ'ব ন। ক'ৰবাত মই কিবা এটা দেখুৱাওঁ সেইটো নহ'ব। মই ভাবিছোঁ মই নিজৰ এটা মোৰ যিটো পাৰ কৰি অহা যিখিনি সময় মানে সেই সময়খিনি মই যদি সঞ্চয় ৰাখিবলৈ হ'লে মই ভিডিঅ'ৰ জৰিয়তে ৰাখিব লাগিব। সেইকাৰণে সেইটো লক্ষ্যৰে মই ভিডিঅ'খিনি দি আহিছোঁ। আপোনালোকে কেনে পায় কমেণ্ট কৰি জনাবচোন। আচলতে এনেই আমি ভিডিঅ' দিবলৈ হ'লে ৰেগুলাৰ যিখিনি পৰিস্থিতি চলি থাকে তাৰ ওপৰত ভিডিঅ' বহুতে দি আছে, কিন্তু মোৰ সেইখিনি মোৰ ইমান ভাল নালাগে মানে সেইখিনি ভিডিঅ' দিবলৈ। কাৰণ বহুতে সেইখিনি ভিডিঅ' দিয়া আছে, নিউজ চেনেল আছে, সেইবিলাক আছে, সেইখিনিৰ ওপৰত ধৰি মোৰ ভিডিঅ' দিবলৈ মন নাযায়। মোৰ নিজৰ পৰিয়ালৰ লগত পাৰ কৰা স্মৃতি সময়খিনিহে স্মৃতি কৰি সাঁচিবলৈ ৰাখিবলৈ মন যায়। সেইকাৰণে তেনেকৈয়ে মই ভিডিঅ' দি থাকিম বুলি ভাবিছোঁ। খালি এতিয়া মানুহখিনিয়ে যেতিয়া কৈ দিয়ে মানে কনফিউজ হৈ গৈছোঁ যে কেনেকুৱা ভিডিঅ' দিওঁ, কেনেকুৱা ভিডিঅ' দিম। মানে ভিউজ আহিলে ভাল লাগে, কিন্তু ভিউজটো মোৰ লক্ষ্য মেইন ভিউজ নহয়। মোৰ লক্ষ্য হৈছে মোৰ স্মৃতিখিনি সাঁচি ৰখা। কিন্তু বৰ্তমানত মানে বেলেগে যেতিয়া কৈ দিছে মই কনফিউজ হৈ গৈছোঁ। সেইটো কাৰণে ভিডিঅ'খিনি দিয়াই মোৰ একেবাৰে মানে ৰেগুলাৰ নোহোৱা হ'ল, মনটো ভাল নালাগে সেইকাৰণে। আৰু ভিডিঅ' দি থকাসকলে আপোনালোকে গম পায়, যেতিয়া ভিডিঅ' দি থকা হয় ভিডিঅ' নিদিলে মনটো কিবা ভাল নালাগে, হয়নে বাৰু? সেইকাৰণে মোৰ মনৰ কথাখিনি ক'লোঁ। আৰু আপোনালোকক লাষ্টত একেবাৰে কৈ দিওঁ, কাইলৈ আমি যাম অগ্নিনাভ বাবাৰ মন্দিৰ, বাবাক দৰ্শন দিবলৈ। মনতে যোৱা বছৰে কল্পনা কৰি থৈছিলোঁ, ভাবিছিলোঁ যাম, আৰু সেই উদ্দেশ্যে কাইলৈ দিনটো ঠিক কৰি যাম বুলি ভাবিছোঁ। আৰু এতিয়া আছে মনত বহুত কথা, যিখিনি মই বাবাৰ ওচৰ পালেগৈহে মানে ক'ব পাৰিম। মানে তাত যিখিনি মনত ভাবি আছোঁ আৰু মানে তেখেতক যিখিনি কৈ আছোঁ আৰু ডাইৰেক্ট এনেকৈ নকওঁ আৰু এইখিনি মনৰ কথাখিনি অকণমান মনটো পাতল লাগিবৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লগতে মোৰ স্মৃতিখিনিও ইয়াৰ ইউটিউবৰ জৰিয়তে সঞ্চয় হৈছে, সাঁচি ৰাখিব পাৰিছোঁ। তাৰ বাবে এইখিনি মানে আপোনালোককো ধন্যবাদ যে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাইছে সেইকাৰণে। আৰু এইখিনি আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আৰু আপোনালোকক জনাইছোঁ যে আজি উখোৱা চাউলৰ ভাত ৰান্ধিম, ভাত খাম, আৰু নিজে বহাই কৰি উখোৱা চাউলৰ ভাত খাম। আৰু খালে স্বাস্থ্যৰ কাৰণে ভাল। এখেতে মোক কৈছিলে যে ধান বহাবাচোন, উখোৱা চাউলৰ ভাত খাব লাগে। সেইকাৰণে মানে এনেকৈ বহাই কৰি মানে আৰু নিজে কৰি লৈছোঁ ন, ইমান মনটো এটা নিজে এটা ভালো লাগে, ছেটিছফাই যে মই এইটো কৰিব পাৰিছোঁ। এনে ধৰক বহুতে নোৱাৰো কৰি কৰা নাযায়, কিন্তু এতিয়া কৰিবলৈ নিজে লৈছোঁ। যেনেকুৱাই নহওক আৰু লাহে লাহে পাৰিম, লাহে লাহে হ'ব। আৰু এইটো কথা বোৱাৰী প্ৰথমতে কোনো মানে এই ইমানখিনি কথা শিকি নাহে, লাহে লাহে দেখি শিকিব, তেনেকৈ শিকিব। এইখিনি আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিছোঁ। মনৰ কথাখিনি অকণমান আপোনালোকক জনাই ভাল লাগিলে। আৰু 8 মিনিট কিমান ছেকেণ্ড হৈ গ'ল, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কথা পাতি থাকিলে ওলাই গৈ থাকে সেইখিনি। আৰু আশা কৰোঁ ভিডিঅ' চাই ভাল পাব। আৰু যিসকল নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, অকণমান সহায় কৰিব, সঁহাৰি জনাব, তেতিয়া ভাল লাগে নতুন নতুন ভিডিঅ' দি যাবলৈ। এইখিনিয়ে আৰু।